Hello everyone, how are you? আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে? আশা কৰিছোঁ আপোনালোকে প্ৰিপাৰেশ্যন সুন্দৰকৈ কৰি গৈ আছে। ফ্ৰেণ্ডছ, আপোনালোকে জানেই ন' পেইন ন' গেইন। গতিকে ছাকচেছ ল'বলৈ হ'লে কষ্ট কৰিব লাগিব। এই প্ৰিপাৰেশ্যনটো আপোনালোকে কষ্ট হিচাপে নল'ব। এই প্ৰিপাৰেশ্যনটো আপোনালোকৰ এটা জাৰ্ণি হিচাপে লওক। তেন্তে হ'লে আপোনালোকে নিজৰ প্ৰিপাৰেশ্যন কৰাত নিজৰ পৰাই আপোনালোকে অনুপ্ৰেৰণা পাব। ফ্ৰেণ্ডছ, আজি আমি জেনেৰেল ষ্টাডিজৰ পেপাৰ 2 চিলেবাছখন এনালাইচিছ কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা গেম চেঞ্জাৰ হ'ব পাৰে। কাৰণ কি, যিসকলে UPSC মেইনছ লিখাৰ এক্সপিৰিয়েঞ্চ আছে তেনে ষ্টুডেণ্টৰ ক্ষেত্ৰত আমি দেখিছোঁ তেখেতলোকৰ পেপাৰ 2ৰ যিটো এপ্ৰ'চ, যিটো ষ্ট্ৰেটেজি, সেইটো সম্পূৰ্ণ শুদ্ধ নাছিলে। আমি লাষ্ট 7 yearsৰ সম্পূৰ্ণ পুৰণা কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি চিলেবাছ এনালাইচিছটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কেইটামান জেনেৰেল পইণ্টছ আপোনালোকক ক'ব বিচাৰিছোঁ। জেনেৰেল ষ্টাডিজ পেপাৰ 2খন হৈছে সম্পূৰ্ণ ডাইনেমিক কুৱেশ্যন পেপাৰ। মেইনছৰ পেপাৰ 2ত কেতিয়াও ষ্টেটিকৰ কুৱেশ্যন আপোনালোকে দেখা নাপাব। গতিকে সেই ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছোঁ 20টা কুৱেশ্যনৰ ভিতৰত এটাও হয়তো আপোনালোকে ষ্টেটিক কুৱেশ্যন দেখা নাপাব। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰাৰ প্ৰথম দিনাখনৰ জানিব লাগিব যে আমি জেনেৰেল ষ্টাডিজ পেপাৰ 2ৰ প্ৰিপাৰেশ্যনটো কেনেকৈ কৰিব লাগিব। আপোনালোকে তাৰ কাৰণে যিখিনি আমি ষ্টাডি মেটেৰিয়েল দিছোঁ তাত আপোনালোকে চাব পাৰে। ষ্টাডি মেটেৰিয়েলৰ ভিডিঅ'ৰ লিংকটো মই আই বাটনত দি দিম, আপোনালোকে চাই ল'ব। যিখিনি ষ্টাডি মেটেৰিয়েল দিছোঁ সেইখিনি আমি এই এনালাইচিছখিনি চোৱাৰ পাছতে দিছোঁ। গতিকে ইয়াত নিউজ পেপাৰৰ বহুতখিনি ইম্পৰ্টেঞ্চ আছে। গতিকে নিউজ পেপাৰ ৰিডিঙৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব কেনেকৈ কৰিব লাগে, আৰু তাৰ ইম্পৰ্টেঞ্চখিনি বহুত আছে। যেতিয়া আপোনালোকে কুৱেশ্যন পেপাৰ এনালাইচিছটো চাব তেতিয়া আপোনালোকে গম পাব যে ইয়াত আমি লক্ষ্মীকান্ত বা DD বাসু পঢ়িলেই ছাফিচিয়েণ্ট নহ'ব পলিটিৰ কাৰণে। গতিকে এই ডাইনেমিক পেপাৰখন আমি এপিয়াৰ কৰিবলৈ হ'লে আমি নিজকে সম্পূৰ্ণ ডাইনেমিক যিখিনি টপিকছ আছে, যিখিনি ইছ্যুজ আছে আপোনালোকক মই দেখুৱাম, চিলেবাছত দেখুৱাম। তাত স্পেচিফিকেলি কেনেকৈ UPSCয়ে পাৰ্টিকুলাৰলি লিখি দিছে যে যিবোৰ ইছ্যুজ হয় তাৰ ওপৰত আমি সদায় ফ'কাছ ৰাখিম। গতিকে UPSCয়ে সদায় ইছ্যুজক লৈ বহুত ইণ্টাৰেষ্ট দেখুওৱা দেখা যায়। গতিকে আমি এই পেপাৰখন কেনেকৈ প্ৰিপাৰেশ্যন কৰিম আৰু চিলেবাছখন কেনেকৈ UPSCয়ে দিছে তালৈ আমি এতিয়া আগবাঢ়িম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, আৰু ভিডিঅ'ৰ শেষত মই পেপাৰ 2ৰ প্ৰিপাৰেশ্যনৰ কাৰণে মই কেইটামান টিপছ দিম, আৰু সেইকেইটা আপোনালোকক বহুত হেল্প কৰিব। গতিকে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। GS পেপাৰ 2ৰ মেইন কম্পনেণ্ট কেইটা হৈছে পলিটি, গভৰ্নেন্স, ছ'চিয়েল জাষ্টিছ আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। এতিয়া প্ৰিপাৰেশ্যনত কনভিনিয়েণ্ট হোৱাকৈ আমি ইয়াক কিছুমান ছাব টপিকত ডিভাইড কৰি দিছোঁ যাতে আমাৰ প্ৰিপাৰেশ্যনত হেল্প হৈ যায়। প্ৰথমতে আমি আহিছোঁ পলিটি পাৰ্টটোলৈ। পলিটি পাৰ্টত ফাৰ্ষ্টতে আছে কনষ্টিটিউশ্যন। চিলেবাছত কি আছে আমি এবাৰ চাই লওঁ। হিষ্টৰিকেল আণ্ডাৰপিনিংছ, evolution of constitution, features, amendments, significant provisions and basic structure. তাৰ লগতে আছে comparison of Indian constitutional scheme. প্ৰথমতে আহিলে যিটো হিষ্টৰিকেল আণ্ডাৰপিনিংছ, ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কেনেকৈ আজিৰ ৰূপ পালেগৈ, সেই হিষ্টৰিকেল যিখিনি ডেভেলপমেণ্ট সেইখিনিৰ পৰা আমি আমাৰ ষ্টাডিটো আৰম্ভ কৰিব লাগিব। আৰু আজিৰ যিখন কনষ্টিটিউশ্যন বা আমাৰ যিটো পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমৰ গভৰ্ণমেণ্ট আমি পালোঁ, সেই গোটেই হিষ্টৰিকেল ডেভেলপমেণ্টখিনিৰ পৰা আমি আৰম্ভ কৰি তাৰ পাছত কনষ্টিটিউশ্যন বনিলে, কনষ্টিটিউশ্যন বনাৰ পাছত কনষ্টিটিউশ্যনত যিখিনি এমেণ্ডমেণ্ট হ'ল আৰু এতিয়াও হৈ আছে, এই সম্পূৰ্ণ ডিটেইলছখিনি আমি ষ্টাডি কৰিব লাগিব। তাৰ লগতে কম্পেৰিজন কৰিব লাগিব আমি যিখন কনষ্টিটিউশ্যন আমাৰ ইণ্ডিয়াৰ যিখন কনষ্টিটিউশ্যন বনিলে সেই কনষ্টিটিউশ্যনখন কিছুমান বিশেষ কাণ্ট্ৰিৰ কিছুমান কনষ্টিটিউশ্যনৰ পৰা বৰো কৰি বনোৱা হৈছে। গতিকে সেই কনষ্টিটিউশ্যনৰ লগত বা চিমিলাৰিটি থকা যিবোৰ কাণ্ট্ৰি আছে, চিমিলাৰিটি থকা সেই কাণ্ট্ৰিৰ লগত বা দেশৰ লগত, চিমিলাৰিটি থকা সেই দেশবোৰৰ লগত আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনৰ কি চিমিলাৰিটি আছে বা কি ডিছচিমিলাৰিটি বা ডিফাৰেঞ্চেছ আছে সেইখিনি আমি কভাৰ কৰিব লাগিব। এতিয়া
কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে যিটো আমি এনালাইচিছ কৰিছোঁ লাষ্ট 7 years 2013 পৰা 2020 লৈকে মেইনছৰ GS পেপাৰ 2 সম্পূৰ্ণ এনালাইচিছ কৰাৰ পিছত আপোনালোকক আমি এই ফ'কাছ এৰিয়াটো আপোনালোকক দিব বিচাৰিছোঁ মই আকৌ এবাৰ কৈ দিছোঁ যিহেতু GS পেপাৰ 2 খন সম্পূৰ্ণ ডাইনেমিক হয় যিটো ইছ্যু আজি কাৰেণ্ট ইছ্যু চলি আছে তাৰ ওপৰত বেছ কৰি এই UPSCয়ে কুৱেশ্যন সোধা দেখা যায় গতিকে আপোনালোকে এইটো এজাম্পশ্যন লৈ নল'ব যে এইখিনি কুৱেশ্যন আহিছে গতিকে হয়তো নেক্সট ইয়াৰো বা কামিং ইয়াৰতো এইখিনি কুৱেশ্যনেই আহিব এইখন সম্পূৰ্ণ ডাইনেমিক কুৱেশ্যন পেপাৰ হয় গতিকে যিবোৰ ইছ্যু প্ৰিভেইলিং কণ্ডিশ্যনত চলি থাকে যিবোৰ ইছ্যু চলি থাকে সেই ইছ্যুৰ বেছ কৰি কুৱেশ্যনখিনি সম্পূৰ্ণ আহে যিখিনি কুৱেশ্যন আহিছে যি বছৰত আহিছে আমি দেখিছোঁ সম্পূৰ্ণ কাৰেণ্ট বেছ কুৱেশ্যন আহে যেনেকৈ ছাপ'জ কোনোবা এটা মেজৰ এমেণ্ডমেণ্টছ হৈছে কনষ্টিটিউশ্যনত কোনোবা এটা পাৰ্টিকুলাৰ ইয়েৰত তেনেহ'লে সেই বছৰ এমেণ্ডমেণ্টৰ ওপৰত কুৱেশ্যন আহিছে যেনেকৈ সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত নেশ্যনেল জুডিচিয়েল এপইণ্টমেণ্ট কমিশ্যন এই এক্টখন আহিছিলে সেইখনৰ ওপৰত যেতিয়া এমেণ্ডমেণ্ট আহিছিলে তাৰ ওপৰত কুৱেশ্যন আহিছিলে গতিকে এই কুৱেশ্যন পেপাৰখন সম্পূৰ্ণ ডাইনেমিক সেইকাৰণে মই বাৰে বাৰে কৈছোঁ আপোনালোকে সেই টপিকখিনি সদায় সেই ইছ্যুটো সদায় ধ্যান ৰাখিব লাগিব নিউজ পেপাৰ ৰিডিং বা কাৰেণ্ট এফেয়াৰ্ছ বা কাৰেণ্ট টপিকখিনিৰ ওপৰত বেছ কৰিয়েই এইখিনি কুৱেশ্যন আহিব কিন্তু যিখিনি কুৱেশ্যন আগতে এৰাইজ হৈছে সেইখিনিৰ ওপৰত বেছ কৰি আপোনালোকক এটা আমি ফ'কাছ এৰিয়া দিব বিচাৰিছোঁ কাৰণ কি মই আগতেও কৈছোঁ বহুত ষ্টুডেণ্টৰ ক্ষেত্ৰত দেখা গৈছে যে তেখেতলোকে ষ্টাডি কৰে যিখিনি পইণ্টত আমি ষ্টেটিক বস্তুখিনিৰ ওপৰত বহুত বেছি ফ'কাছ কৰা দেখা যায় লক্ষ্মীকান্ত তেখেতলোকে 30 টাইমছ ৰিভাইজ কৰি ল'লে ভাল এটা হোল্ড হৈ গ'ল তেখেতলোকৰ পলিটিৰ ওপৰত কিন্তু যেতিয়া কুৱেশ্যন এটা আহে কুৱেশ্যনটো তেখেতলোকে জাষ্টিফাই কৰি আনচাৰটো লিখিব নোৱাৰা হয় গতিকে মই বাৰে বাৰে কৈছোঁ GS2ৰ কাৰণে আপোনালোকে ডাইনেমিক পাৰ্টত বেছি ফ'কাছ কৰিব আমাৰ বেছিক কনচেপ্টখিনি ক্লিয়াৰ হ'বই লাগিব আৰু এটা ডিমত থাকিব নোৱাৰে কিন্তু তাৰ পাছত কুৱেশ্যন কিন্তু আমি বেছিকৰ পৰা আহিব বুলি কেতিয়াও ভাবিব নোৱাৰোঁ প্ৰিলিমছৰ ক্ষেত্ৰত কথাটো অলপ ডিফাৰেণ্ট হয় প্ৰিলিমছত আমি বেছিক কনচেপ্টৰ ওপৰত কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ বা আহে তেনেকুৱা কুৱেশ্যন বাট মেইনছৰ ক্ষেত্ৰত কিন্তু সেইটো এক্সপেক্ট কৰাটো ভুল হ'ব এতিয়া কনষ্টিটিউশ্যন পাৰ্টৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে যেনেকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 এই এক্টখনে আমাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ ইণ্ডিয়াৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ তাৰ ফাউণ্ডেশ্যন ষ্টোনটো তাৰ ফাউণ্ডেশ্যন ষ্টোন লেট কৰি গ'ল গতিকে সেই বস্তুটোৰ ওপৰত কুৱেশ্যন আহিছে প্ৰিএম্বল বহুত ইম্পৰ্টেণ্ট হয় প্ৰিএম্বলটো আপোনালোকে ৱৰ্ড বাই ৱৰ্ড মুখস্থ কৰি পেলাব আৰু প্ৰিএম্বলটোৰ প্ৰতিটো ৱৰ্ডৰ মিনিং আৰু তাৰ যিখিনি ৰিলিভেঞ্চ সেইখিনিৰ ওপৰত কুৱেশ্যন এটা পাৰ্টিকুলাৰ কুৱেশ্যন ৱৰ্ডৰ ওপৰত কুৱেশ্যন অহা দেখা যায় তাৰ পাছতে ফাণ্ডামেণ্টেল ৰাইটছ DPSP এইখিনি যি বা মেজৰ যিখিনি এমেণ্ডমেণ্টছ এইখিনিৰ ওপৰত কুৱেশ্যন আহে যেতিয়া এই টপিকখিনিৰ ওপৰত যেনেকৈ এটা ইছ্যু চলি থাকে যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছৰ ক্ষেত্ৰত আমি দেখিছোঁ ফ্ৰীডম অফ স্পীচ বা ফ্ৰীডম অফ এক্সপ্ৰেছনৰ ওপৰত বহুতখিনি ইছ্যু চলি থকা দেখা গৈছিলে আৰ্টিকল 19 আৰ্টিকল 21 ৰাইট টু প্ৰাইভেচিৰ ওপৰত বহুতখিনি ইছ্যু চলি থাকে গতিকে এইখিনিৰ ওপৰত নৰ্মেলি কুৱেশ্যন এৰাইজ হোৱা দেখা গৈছে DPSCৰ ক্ষেত্ৰতো যেনেকৈ ইউনিভাৰ্চেল চিভিল কোড যে গভৰ্ণমেণ্টে এইটো ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছে তেনেধৰণৰ এটা নিউজ আহিছিলে গতিকে সেই কুৱেশ্যন এৰাইজ হোৱা দেখা গৈছে মেজৰ যিবোৰ এমেণ্ডমেণ্ট হৈছে কনষ্টিটিউশ্যনৰ সেই বস্তুখিনিৰ ওপৰত ফ'কাছ পূৰা ৰাখিব লাগিব আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আহিছে যিখিনি কোৰ্ট জাজমেণ্ট যিকোনো হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ স্পেচিয়েলি যিখিনি জাজমেণ্ট আহে যিকোনো এটা ইছ্যুৰ ওপৰত স্পেচিয়েলি যেতিয়া কনষ্টিটিউশ্যনেল বেঞ্চে কিবা এটা জাজমেণ্ট দিয়ে তেন্তেহ'লে সেই টপিকবোৰ বহুত ফাইনলি আমি ৰিফাইন কৰি বস্তুবিলাক চাব লাগিব সেইখিনি বহুত ইম্পৰ্টেণ্ট এৰিয়া হয় কুৱেশ্যন অহাৰ তাৰপাছতে কম্পেৰিজনৰ ক্ষেত্ৰত আমি দেখিছোঁ যিখিনি আমাৰ চিমিলাৰিটি বেছিক আমাৰ যিখিনি চিমিলাৰিটি থকা দেশ আছে যেনেকৈ US হৈ গ'ল UK হৈ গ'ল এইখিনিৰ ওপৰত আমাৰ চিমিলাৰিটি বহুত আছে গতিকে এই দেশখিনিৰ ওপৰত আমাৰ কম্পেৰিজন নৰ্মেলি কম্পেৰিজনৰ কুৱেশ্যন অহা দেখা যায় যেনেকৈ USৰ ফেডাৰেলিজম আৰু ইণ্ডিয়াৰ যিটো ফেডাৰেল ছিষ্টেম তাৰ মাজত ডিফাৰেঞ্চটো কি ফেডাৰেশ্যন ৱৰ্ডটো আমাৰ কনষ্টিটিউশ্যনত ক'তো মেনশ্যনেই নাই বাট ষ্টিল ইণ্ডিয়া ইজ লাইক এ ফেডাৰেশ্যন বাট আমি ফেডাৰেশ্যন হয়নে বা USৰ ফেডাৰেল যিটো ষ্ট্ৰাকচাৰ সেইটোৰ লগত আমাৰ ইণ্ডিয়াৰ ডিফাৰেঞ্চটো কি এনেকুৱা ধৰণৰ কিছুমান কম্পেৰিজনৰ কুৱেশ্যন আহে ছেইম ৱে জুডিচিয়াৰীৰ ক্ষেত্ৰত UKৰ জুডিচিয়াৰী বা আমাৰ ইণ্ডিয়াৰ যিটো জুডিচিয়াৰী সেইটোৰ মাজত ডিফাৰেঞ্চটো কি ঠিক তেনেধৰণৰ কুৱেশ্যন আগে অহা দেখা গৈছে গতিকে আমি যেতিয়া আমাৰ প্ৰিপেৰেশ্যন বা ষ্টাডি আমি কৰিম তেনেহ'লে আমাৰ এই বস্তুখিনি আমি ধ্যানত ৰাখি আমাৰ প্ৰিপেৰেশ্যন কৰিব লাগিব আদাৰৱাইজ যদি আমি অকল ষ্টেটিক পাৰ্টটো লৈ আমি আগবাঢ়োঁ তেতিয়াহ'লে আমাৰ প্ৰিপেৰেশ্যনটো কিন্তু ফুল ফ্লেজ প্ৰিপেৰেশ্যন নহ'ব
এটা নেক্সট পইণ্টলৈ আহিছোঁ নেক্সটত আহিলে ফেডাৰেলিজম সিলেবাছত কি দিছে আমি এবাৰ চাই লৈছোঁ functions and responsibility of the union and the states issues and challenges pertaining to the federal structure devolution of power and finances up to the local levels and challenges therein এই ফেডারেল স্ট্রাকচাৰৰ ওপৰত বহুত কুৱেশ্যন অহা দেখা যায় তাত দুটা পইণ্ট মই আপোনালোকক হাইলাইট কৰি দিছোঁ আপোনালোকে চাই লওক ইছ্যুজ এণ্ড চেলেঞ্জেছ ইউপিএছচিয়ে সদায় ইছ্যুজক লৈ বা চেলেঞ্জক লৈ বহুত কুৱেশ্যন সোধা দেখা যায় গতিকে যিখিনি আমাৰ ইউনিয়ন আৰু ষ্টেটৰ মাজত যিখিনি ৰিলেশ্যন বা ফাংচন বা ৰেছপনচিবিলিটি সেইখিনি কুৱেশ্যন আমি ষ্টেটিক পাৰ্টত কভাৰ কৰিব লাগিব বাট সেইখিনি কৰিবলৈ যাওঁতে সেইখিনি যেতিয়া আমাৰ ফেডাৰেল এটা ষ্ট্ৰাকচাৰ বা ফেডাৰেল গভৰ্ণমেণ্টৰ মাজত যিটো আমাৰ ইছ্যু এৰাইজ হয় সেই ইছ্যুখিনিৰ মাজত বহুত কুৱেশ্যন এৰাইজ হোৱা দেখা যায় সেইখিনি আমাৰ ষ্টাডিৰ মেইন মেটেৰিয়েল তাত আমি বেছি ফ'কাছ কৰিব লাগিব যেনেকৈ এই আমাৰ ফেডাৰেল যিটো ষ্ট্ৰাকচাৰ এইটোক এজন প্ৰমিনেণ্ট পলিটিকেল স্কলাৰে কৈছিলে যে ইণ্ডিয়ান ফেডাৰেলিজম ইজ কোঅপাৰেটিভ ফেডাৰেলিজম সেই টপিকটোৰ ওপৰত কুৱেশ্যন আহে ইয়াৰ যিখিনি মেইন ফ'কাছ পইণ্ট বা যিখিনি ওপৰত কুৱেশ্যন আহিছে আগে আমি সেইখিনি এবাৰ চাই লৈছোঁ যে ষ্ট্ৰং চেণ্টাৰ কনচেপ্ট আমি ফেডাৰেশ্যন হ'লেও আমি ইউনিয়ন অফ ষ্টেটছ হয় আমাৰ সেইকাৰণে ইউনিয়ন গভৰ্ণমেণ্ট বেছি ষ্ট্ৰং হয় তাৰ পাছতে কোঅপাৰেটিভ ফেডাৰেলিজমৰ যিটো কনচেপ্ট সেইটোৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছে 69th এমেণ্ডমেণ্ট যিটো নেশ্যনেল কেপিটেল টেৰিটৰী দিল্লীৰ ক্ষেত্ৰত যিখিনি ক্লাছ হৈ আছে লেফটেনেণ্ট গভৰ্ণৰ আৰু CM অফ দিল্লীৰ মাজত এতিয়াও সেইখিনি ছল্ভ হোৱাগৈ নাই এমেণ্ডমেণ্টৰ ওপৰত এমেণ্ডমেণ্ট হৈ আছে বাৰে বাৰে CM গৈ হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট পাইছেগৈ গতিকে এই ইছ্যুখিনি কেনেকৈ এৰাইজ হৈছে বা এইখিনি বস্তু কেনেকৈ ছল্ভ হ'ব এই বস্তুখিনিৰ ওপৰত কুৱেশ্যন বহুতে এৰাইজ হোৱা দেখা যায় আৰ্টিকল 370 যেনেকৈ এতিয়া ৰিপিল কৰা গ'ল 371ৰ ক্ষেত্ৰতো যিখিনি স্পেচিয়েল কেটেগৰী ষ্টেটছ আছে সেইখিনি যিখিনি স্পেচিয়েল প্ৰিভিলেজ দিয়া গৈছে সেইখিনিৰ ওপৰতো বহুতখিনি কুৱেশ্যন আহে তাৰ পাছতে ইণ্টাৰ ষ্টেট যিখিনি ডিছপিউট ৱাটাৰ ডিছপিউট হওক বা বাউণ্ডেৰীক লৈ পেলাই যিখিনি ডিছপিউট হয় সেইখিনিৰ ওপৰতো বহুতখিনি কুৱেশ্যন আহে আৰু এই ডিছপিউটখিনি খতম কৰিবৰ কাৰণে যিবিলাক কমিশ্যন বহিছে যেনেকৈ চৰকাৰীয়া কমিশ্যন পুঞ্চি কমিশ্যন এই কমিশ্যনখিনিৰ ওপৰতো বহুতখিনি কুৱেশ্যন অহা দেখা যায় গতিকে সেই কমিশ্যনখিনিৰ ওপৰতো বহুতখিনি আমি ফ'কাছ ৰাখিব লাগিব তাৰ পাছতে আহিলোঁ যিটো টপিক সেইটো হৈছে ছেপাৰেশ্যন অফ পাৱাৰ্ছ বিটুইন ভেৰিয়াছ অৰ্গেনছ ডিছপিউট ৰিড্ৰেচেল মেকানিজম এণ্ড ইনষ্টিটিউশ্যনছ ইয়াত ছেপাৰেশ্যন অফ পাৱাৰ যিটো গভৰ্ণমেণ্টৰ তিনিটা অৰ্গেন আছে লেজিছলেচাৰ জুডিচিয়াৰী আৰু এক্সিকিউটিভ এই তিনিটা অৰ্গেনৰ মাজত পাৱাৰখিনি ডিষ্ট্ৰিবিউট কৰি দিয়া গৈছে কিন্তু হ'লেও কেতিয়াবা কোনোবা এটা অৰ্গেনৰ ওপৰত কোনোবা এটা অৰ্গেনক অভাৰটেক কৰে বা তেখেতলোকৰ যিটো বাউণ্ডেৰীটো ক্ৰছ কৰে তেতিয়া সেই যিখিনি ডিছপিউট হয় সেই ডিছপিউটখিনি কেনেকৈ চেকছ বা বেলেঞ্চ কৰা যায় সেইখিনিৰ ওপৰত কুৱেশ্যন এৰাইজ হোৱা দেখা যায় যেতিয়া ভাইলেশ্যন হ'লে কেনেকুৱা ধৰণৰ কুৱেশ্যন এৰাইজ হয় যেনেকৈ যিটো ছেপাৰেশ্যন অফ পাৱাৰ ইণ্ডিয়াৰ যিটো ছেপাৰেশ্যন অফ পাৱাৰৰ যিটো ডক্ট্ৰিন কি বেছত হয় ৱাটাৰ টাইট কম্পাৰ্টমেণ্টেলাইজেশ্যন আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত কৰা হোৱা নাই আনলাইক US গতিকে আমাৰ যিটো ডক্ট্ৰিন সেইটো কেনেকুৱা হয় বা এইখিনি ভাইলেশ্যন হ'লে আমি যিখিনি ৰিড্ৰেচেল মেকানিজম কেনেকৈ বনাই হৈছে কি হয় সকলো গৈ ক'ত পাইগৈ সুপ্ৰিম কোৰ্ট পাইগৈ গতিকে সুপ্ৰিম কোৰ্টে যিখিনি ডিচিজন দিয়ে সেইখিনি আকৌ ইম্পৰ্টেণ্ট হৈ যায়গৈ ঠিক আছে তাৰপিছতে আমি নেক্সট টপিকলৈ আহিছোঁ সেইটো হৈছে লেজিছলেচাৰ সিলেবাছত কি আছে এবাৰ চাই লৈছোঁ পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ ষ্ট্ৰাকচাৰ ফাংচনিং কণ্ডাক্ট অফ বিজনেছ পাৱাৰ এণ্ড প্ৰিভিলেজেছ এণ্ড ইছ্যুজ arising out of these এতিয়া আকৌ আহিলে ইয়াত স্পেচিয়েলি পাৰ্লিয়ামেণ্টত বেছি ফ'কাছ কৰা দেখা যায় ষ্টেট লেজিছলেচাৰৰ ওপৰত ইমান ফ'কাছ কৰা দেখা নাযায় পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰতো কিখিনি ওপৰত কুৱেশ্যন বেছিকৈ অহা বা কিখিনি বস্তু বেছি ফেভৰেট হয় মই আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ যেনেকৈ কণ্ডাক্ট অফ বিজনেছ যে পাৰ্লিয়ামেণ্টত বিজনেছটো কেনেকৈ কণ্ডাক্ট হয় মানি বিল কেনেকৈ প্ৰচেছ কৰা যায় বা কেনেকৈ ইণ্ট্ৰডিউচ কৰা যায় কেনেকৈ প্ৰচেছ কৰা যায় বাকী বিলবিলাকৰ কেনেকৈ প্ৰচেছ হয়
তাৰ পাছতে MP সকলৰ যেটো পাৱাৰ আৰু প্ৰিভিলেজ হেখিনি কেনেকৈ কেতিয়াবা ওভাৰৰিচ কৰা যায় হেখিনি মিসইউজ কৰা যায় হেখিনি ওপৰত কোৱেশ্চন আহে তাৰ পাছতে যিখিনি কমিটিজ আছে পাব্লিক একাউণ্ট কমিটি হওক এষ্টিমেট কমিটি হওক বা ষ্টেণ্ডিং কমিটিজ বিলাক ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটিজ হওক সেইবিলাকক লৈ পেলাই কিছুমান কোৱেশ্চন আহে ৰিসেণ্ট কিছুমান কোৱেশ্চন আমি দেখিছোঁ যে ৰাজ্যসভাৰ লাষ্ট ইয়াৰৰ কোৱেশ্চন আছিলে লাষ্ট ইয়াৰৰ কোৱেশ্চনটো মই আপোনালোকক কৈ দিছোঁ Rajya Sabha has been transformed from a useless stepney tire to the most useful supporting organ in past few decades. Highlight the factors as well as the areas in which this transformation could be visible. 15 মাৰ্কৰ কোৱেশ্চন আহিছিল এতিয়া কোৱেশ্চনটো কেনে ধৰণৰ হ'ব ৰাজ্য সভাৰ যেটো ইম্পৰ্টেন্স কেনেকৈ বা কোৱালিটি অফ ডিবেট কেনেকৈ ইমপ্ৰুভ হৈছে বা ডিগ্ৰেড হৈছে সেই বস্তুটোৰ ওপৰত এটা কনসেপচুৱেল কোৱেশ্চন আহিছে গতিকে আমি যেতিয়া প্ৰিপাৰেচন কৰিম আমাৰ যেতিয়া ষ্টাডি আমি কৰিম ৰাজ্যসভা তেনেহ'লে আমি ৰাজ্যসভাৰ ষ্ট্ৰাকচাৰ বা ফাংচনিঙৰ ওপৰত পঢ়ি থাকিলে নহ'ব তাৰ পৰা আমি ওৱান ষ্টেপ আগবাঢ়ি গৈ আমাৰ প্ৰিপাৰেচনটো কৰিব লাগিব তেতিয়াহ'লেহে আমি কুৱেশ্যনবোৰ ভালকৈ জাষ্টিফাই কৰিব পাৰিম তাৰ পিছতে এটা ভেৰি ইম্পৰ্টেণ্ট টপিক আছে সেইটো হৈছে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট ইয়াৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায় আপোনালোকে জানিব পাৰে যে ডিছকুৱালিফিকেশ্যন MP কেনেকৈ কৰিব কেনেকৈ হয় এণ্টি ডিফেকশ্যন ল কি হয় শিডিউল 10ত কেনেকৈ ইয়াত ইনক্লুড কৰা গৈছে পাৰ্টি সিস্টেম পলিটিক্যাল পাৰ্টিৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰা যায় নেশ্যনেল পাৰ্টি কেনেকৈ ৰিকগনাইজ কৰা যায় তাৰ পাছতে ইণ্ডিয়াৰ যেটো পলিটিক্যাল পাৰ্টি সিস্টেম কিনি মেচিউৰ ডেমক্ৰেচিত বাই পাৰ্টি সিস্টেম চলে আমি সেইটো ফালে গৈ আছোনে বা ইণ্ডিয়ান পলিটিক্যাল পাৰ্টি সিস্টেমটো তেনেকুৱা মেচিউৰ ডেমক্ৰেচিৰ পৰা ডিফাৰেন্ট কিয় হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আমি এক্সপেক্ট কৰিব পাৰোঁ গতিকে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট এখনো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পাছতে আহিছোঁ পলিটিৰ নেক্সট পাৰ্টটোলৈ সেইটো হৈছে এক্সিকিউটিভ মই যেনেকৈ আগতে কৈছোঁ গভৰ্ণমেণ্টৰ তিনিটা অৰ্গেনৰ এটা অৰ্গেন হৈছে এক্সিকিউটিভ তাত সিলেবাছত কি আছে structure organization and functioning of the executive আৰু তাৰ লগতে আৰু এটা পইণ্ট মই এড কৰি দিছোঁ যেটো এক্সিকিউটিভৰ পাৰ্ট বুলি ক'ব লাগিব যেহেতু আমি পাৰ্লিয়ামেণ্টাৰী সিস্টেম অফ গভৰ্ণমেণ্ট হয় দ্য মিনিষ্ট্ৰিজ এণ্ড ডিপাৰ্টমেণ্টছ অফ গভৰ্ণমেণ্ট ইয়াৰ মেইন যেটো এক্সিকিউটিভৰ যেটো মেইন পাৰ্ট আমি কুৱেশ্যনত দেখা পাওঁ সেইখিনি হৈছে ফ'কাছটো সদায় প্ৰেছিডেণ্টৰ ওপৰত থাকে প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ ওপৰত থাকে ফ'কাছটো যেনেকৈ মেইন পইণ্ট আপোনালোকক কৈ দিছোঁ প্ৰেছিডেণ্টৰ ইলেকশ্যনৰ পৰা ধৰি প্ৰেছিডেণ্টৰ যিখিনি পাৱাৰ আছে ইমাৰ্জেঞ্চি প্ৰভিজন হওক পাৰ্ডনিং পাৱাৰ হওক তাৰপিছতে যিটো ভিটো পাৱাৰ হওক এই সম্পূৰ্ণখিনি ওপৰত ফ'কাছ কৰা দেখা যায় গতিকে স্পেচিয়েলি প্ৰেছিডেণ্ট পাৰ্টটো বহুত ইম্পৰ্টেণ্ট বহুত ভালকৈ আপোনালোকে ইন ডিটেইলছ পঢ়িব আৰু মই বাৰে কৈ আছোঁ ডাইনেমিক সদায় পলিটি কেতিয়াও আপুনি ষ্টেটিক কুৱেশ্যন এক্সপেক্ট নকৰিব ডাইনেমিক কুৱেশ্যন আহিব গতিকে যিখিনি ইছ্যু নিউজত থাকে সেইখিনি আপোনালোকে খৰচি মাৰি পঢ়িব কেবিনেটৰ সাইজৰ ওপৰত কুৱেশ্যন আহিছে মিনিষ্ট্ৰি ডিপাৰ্টমেণ্টছৰ ওপৰত বিশেষ কুৱেশ্যন আজিলৈকে দেখা পোৱা যোৱা নাই কিন্তু তেনেকুৱা কেবিনেটৰ সাইজৰ ওপৰত এটা কুৱেশ্যন আহিছিলে গতিকে সেইখিনি আমি অলপ কভাৰ কৰি ৰাখিব লাগে যিখিনি আৰ্টিকল 74 75ৰ ওপৰত যিখিনি অলপ ফ'কাছ ৰাখিব লাগে তাৰ পাছতে আহিলে জুডিচিয়াৰী যেটো আমি থাৰ্ড অৰ্গেন বুলি ক'ব পাৰোঁ থাৰ্ড অৰ্গেন অফ দি গভৰ্ণমেণ্ট জুডিচিয়াৰীত কি হ'ল সিলেবাছত কি দিছে ষ্ট্ৰাকচাৰ অৰ্গেনাইজেশ্যন এণ্ড ফাংচনিং অফ দি জুডিচিয়াৰী যে আমাৰ জুডিচিয়েল ছিষ্টেমটো কেনেকুৱা হয় এনেকৈ আমি সম্পূৰ্ণ আমাৰ যিখিনি ষ্টেটিক পাৰ্ট আৰ্টিকল 124 পৰা 147 এইখিনি আমি আমাৰ ষ্টেটিক পাৰ্টত আমি কভাৰ কৰিব লাগিব কিন্তু কেনেকুৱা ধৰণৰ কুৱেশ্যন আগতে আহিছে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আমি আগলৈ এক্সপেক্ট কৰিব পাৰোঁ সেইখিনিৰ ওপৰত মই অলপ আপোনালোকক গাইড কৰি দিব বিচাৰিছোঁ যে কুৱেশ্যনখিনি নৰ্মেলি এৰাইজ হোৱা দেখা গৈছে যে জুডিচিয়েল এক্টিভিজম তাৰপাছতে জুডিচিয়েল লেজিছলেশ্যন নেশ্যনেল জুডিচিয়েল এপইণ্টমেণ্ট কমিটি যিখিনি ফাৰ্ষ্ট জাজ কেছ ছেকেণ্ড জাজ কেছ থাৰ্ড জাজ কেছ তাৰপিছতে এতিয়া ফ'ৰ্থ জাজ কেছ এইখিনিৰ ওপৰত ভালকৈ আমি তন্নকৈ পঢ়িব লাগিব তাৰপিছতে কম্পেৰিজন জুডিচিয়াৰীৰ কম্পেৰিজন ওপৰত কুৱেশ্যন আহিছে
যেনেকৈ আমাৰ ইউএছৰ জুডিচিয়েল ছিষ্টেম ফেডাৰেল ছিষ্টেম হয়, তাত ডুৱেল জুডিচিয়াৰী ছিষ্টেম হয়, কিন্তু আমাৰ ইণ্ডিয়াত এইটো ইণ্টিগ্ৰেটেড হয় সম্পূৰ্ণ। তাৰ পাছতে ইউ কেৰ ক্ষেত্ৰতো কি ডিফাৰেঞ্চ বা কি চিমিলাৰিটি আছে সেইখিনিৰ ওপৰত কুৱেশ্যন আগতে এৰাইজ হোৱা দেখা গৈছে। গতিকে আমি সেইখিনি অলপ কম্পেৰিজনৰ পইণ্ট অফ ভিউৰ পৰাও আমি অলপ প্ৰিপেৰেশ্যনত বস্তুখিনি কভাৰ কৰিব লাগিব। তাৰ পাছতে নেক্সট পইণ্টলৈ আহিলোঁ। ইয়াত মেইনলি আছে গ্ৰুপছ এণ্ড বডিজ। গ্ৰুপছ বুলি কওঁতে কি আছে? প্ৰেছাৰ গ্ৰুপছ। চিলেবাছত কি আছে এবাৰ চাই লৈছোঁ। প্ৰেছাৰ গ্ৰুপছ এণ্ড ফৰ্মেল ইনফৰ্মেল এছ'চিয়েশ্যনছ এণ্ড দেয়াৰ ৰোল ইন দ্য পলিটি। পলিটিত কি ৰোল থাকিব পাৰে প্ৰেছাৰ গ্ৰুপ বা ফৰ্মেল ইনফৰ্মেল গ্ৰুপছবিলাকৰ। তাৰপিছতে এপইণ্টমেণ্ট টু ভেৰিয়াছ কনষ্টিটিউশ্যনেল পোষ্ট, আৰু সেই পোষ্টখিনিৰ পাৱাৰ, ফাংচন আৰু ৰেছপনচিবিলিটি কি আছে। তাৰ পাছতে আহিলে ষ্টেটুটৰী, ৰেগুলেটৰী এণ্ড ভেৰিয়াছ কোৱাচি জুডিচিয়েল বডিজ। এইকেইটা পইণ্টৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আগতে আহিছে আমি চাইছোঁ। প্ৰেছাৰ গ্ৰুপৰ ওপৰত বহুত কুৱেশ্যন অহা দেখা যায়। তাত কেনেকুৱা ধৰণৰ আমি ষ্টাডি কৰিব লাগিব। প্ৰেছাৰ গ্ৰুপটো বেছিকেলি আমাৰ যিখিনি কনচেপ্ট আমি পঢ়িবই লাগিব। ষ্ট্ৰাকচাৰ কেনেকুৱা হয়, কেনেকৈ প্ৰেছাৰ গ্ৰুপে কাম কৰে, সেইখিনি আমাৰ বেছিক কনচেপ্টত আহি যাব, সেইখিনি আমি পঢ়িব লাগিব। কিন্তু কুৱেশ্যন কেনেকৈ এৰাইজ হয় মই এটা এক্সাম্পল দিব বিচাৰিছোঁ। 2019ত আহিছিলে এই কুৱেশ্যনটো, মই আপোনালোকক এবাৰ দেখুৱাই দিব বিচাৰিছোঁ কেনেধৰণৰ কুৱেশ্যন এৰাইজ হয়। এই কুৱেশ্যনটো আহিছিলে ফাৰ্ম বিলৰ ওপৰত। What are the methods used by the farmers organization to influence the policy maker in India and how effective are these methods? 10 নম্বৰ এটা কুৱেশ্যন আহিছিলে। দ্য ফাৰ্মাৰ অৰ্গেনাইজেশ্যন বুলি ডাইৰেক্ট দিছে, তাত প্ৰেছাৰ গ্ৰুপ বুলি আমি জানো যে ফাৰ্ম বিলখন এটা বহুত ডাঙৰ ইছ্যু আমাৰ ইণ্ডিয়াৰ কাৰণে বনি আছে। যিখিনি এগ্ৰিৰিয়ান গ্ৰুপছ আছে, যেনেকৈ ভাৰতীয় কিষাণ ইউনিয়ন, তাৰ লিডাৰ হৈছে মহেন্দ্ৰ সিং টিকেইট নামৰ ব্যক্তিজনৰ লিডাৰশ্বিপত কেনেকৈ এই সম্পূৰ্ণ ফাৰ্ম বিলৰ ওপৰত যিখিনি ফাৰ্মাৰ অৰ্গেনাইজেশ্যন আছে সেইসকলে কেনেকৈ এটা আন্দোলন বা প্ৰটেষ্ট আগবঢ়াইছে, গতিকে সেই বস্তুখিনিৰ ওপৰত কুৱেশ্যন এৰাইজ হ'ব পাৰে। তাৰপাছতে আহিলে যিখিনি আমাৰ কনষ্টিটিউশ্যনেল পোষ্ট আছে সেইখিনিৰ ওপৰত ক'ত বেছিকৈ কুৱেশ্যন অহা দেখা যায় মই আপোনালোকক স্পেচিফিকেলি কৈছোঁ। একদম ফেভৰেট যিটো এৰিয়া হৈছে সেইকেইটা টপিক মই আপোনালোকক দিছোঁ, বাকীখিনি আপোনালোকে চাই ল'ব। কিন্তু যিকেইটাৰ পৰা কুৱেশ্যন নৰ্মেলি আমি এক্সপেক্ট কৰিব পাৰোঁ বা আহি থাকে, সেইটো হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। মষ্ট ফেভৰেট এৰিয়া হয়। তাত EVMৰ ইছ্যু হওক বা চাইমলটেনিয়াছ ইলেকশ্যনৰ কথা আহিছিলে বা ইলেকশ্যন ৰিফৰ্মৰ কথা আহিছে, কিবা নহয় কিবা এটা ইছ্যু ইলেকশ্যন কমিশ্যনৰ লগত চলিয়ে থাকে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এই চেপ্টাৰটো আপোনালোকে বহুত ভালকৈ পঢ়িব, আৰু বহুত ভালকৈ পঢ়াই নহয়, তাৰ লগতে যিখিনি লেটেষ্ট যিখিনি ইছ্যুজ আছে সেইখিনিৰ ওপৰত বহুত ভালকৈ আপোনালোকে ইন ডিটেইলছ এনালাইচিছ ৰাখিব। বহুত ইম্পৰ্টেণ্ট টপিক আহি থাকে। তাৰ পাছতে আহিলোঁ নীতি আয়োগৰ যিখিনি 3 year একশ্যন প্লান বা এজেণ্ডা যিখিনিয়ে থাকে সেইখিনিৰ ওপৰত কিছুমান কুৱেশ্যন আহিব পাৰে। তাৰ পাছতে আহিলে এটৰ্নি জেনেৰেল আৰু CIC, যি বছৰ ৰাইট টু ইনফৰমেশ্যন এক্টৰ এমেণ্ডমেণ্ট হৈছিলে সেই বছৰ কুৱেশ্যন এৰাইজ হৈছে। গতিকে CIC কুৱেশ্যন অহাটো আমি এক্সপেক্ট কৰিব পাৰিছিলোঁ, গতিকে সেইবাৰ আহিছিলে। তাৰপাছতে CAG UPSCৰ ফেভৰেট এৰিয়া হয়। CAG টো সদায় ইছ্যুত থাকেই, মষ্টলি ইছ্যুত থকা দেখা যায়। CAG ৰিপৰ্টক লৈ বা CAG যিখিনি ৰোলক লৈ। CAG যিহেতু বহুত ইনফ্লুৱেঞ্চিয়েল হয় আমাৰ ইণ্ডিয়ান পলিটিক্সত CAG ৰিপৰ্ট, গতিকে CAG বহুতখিনি পইণ্টৰ পৰা কুৱেশ্যন অহাৰ চান্স থাকে। গতিকে CAG টো ভালকৈ আপোনালোকে পঢ়িব। তাৰপিছত আহিলে ফাইনেন্স কমিশ্যনৰ ওপৰত কুৱেশ্যন আহে সেইখিনি। তাৰপিছতে যিখিনি কোৱাচি জুডিচিয়েল বডিজ, তেওঁলোকে হ'ল কেট হৈ গ'ল, চেট হৈ গ'ল, চেণ্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰাইব্যুনেলছ, এইখিনি ট্ৰাইব্যুনেলছৰ ওপৰত কিছুমান কুৱেশ্যন আহে। কোৱাজি যিখিনি জুডিচিয়েল বডিজ আছে। তাৰপাছতে কিছুমান কুৱেশ্যন আমি ধৰি লওক নেশ্যনেল কমিশ্যন ফৰ উমেন, নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, এইখিনিৰ ওপৰৰ কিছুমান যিখিনি কোৱাচি জুডিচিয়েল বডি আছে সেইখিনিৰ ওপৰতো কিছুমান কুৱেশ্যন এৰাইজ হোৱা দেখা যায়। গতিকে সেই বস্তুখিনি আমি অলপ ফ'কাছ কৰি ইছ্যুত যেতিয়া থাকিব সেই ইছ্যুবিলাকক বা চেলেঞ্জবিলাকৰ ওপৰত যিখিনি কুৱেশ্যন আহি থাকে তেনেকুৱা ধৰণৰ ইছ্যুক আমি ফ'ল' আপ কৰি গৈ থাকিব লাগিব। এতিয়া নেক্সট টপিকলৈ আহিলোঁ। ইয়াত আছে ছ'চিয়েল জাষ্টিছ। এই টপিকটো আমি ডিভাইড কৰিছোঁ। প্ৰথমটোত দিছোঁ আমি ডেভেলপমেণ্টেল যিখিনি ইছ্যু সেইখিনিৰ ওপৰত যিখিনি চিলেবাছত আছে। চিলেবাছত কি দিছে? গভৰ্ণমেণ্ট পলিচিজ এণ্ড ইণ্টাৰভেনশ্যনছ ফৰ ডেভেলপমেণ্ট ইন ভেৰিয়াছ ছেক্টৰ্ছ এণ্ড ইছ্যুজ arising out of their design and implementation.
আকৌ মই ইয়াত ফ'কাছ কৰিবলৈ কৈছোঁ আপোনালোকক ইছ্যুজ নেক্সট পইণ্টটো আছে ডেভেলপমেণ্ট প্ৰচেছ এণ্ড ডেভেলপমেণ্ট ইণ্ডাষ্ট্ৰী ৰোল অফ NGOs self help groups various groups and associations donors charities institutional and other stakeholders এই দুইটা টপিকে হৈছে ডেভেলপমেণ্টক লৈ পেলাই প্ৰথমটো হৈছে গভৰ্ণমেণ্ট পলিচিজ এণ্ড ইণ্টাৰভেনশ্যনছ গভৰ্ণমেণ্টে ডেভেলপমেণ্টৰ কাৰণে যিখিনি পলিচিজ বনাইছে লাগিলে এইটো যিকোনো ছেক্টৰত হ'ব পাৰে এগ্ৰি ছেক্টৰত হওক ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত হওক বা ছাৰ্ভিচ ছেক্টৰত হওক তাৰ পৰা কিছুমান ইছ্যুজ এৰাইজ হয় যেনেকৈ এতিয়া ফাৰ্ম বিলৰ ওপৰতে ধৰি লওক গভৰ্ণমেণ্টে এটা এগ্ৰিকালচাৰ ছেক্টৰত কিবা এটা ৰিফৰ্ম আনিব বিচাৰিলে গতিকে সেই ক্ষেত্ৰত যিখিনি ইছ্যুজ এতিয়া বনিলে তাৰ পাছতে ইমপ্লিমেণ্টেশ্যন যদি গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব পৰা নাই ইমপ্লিমেণ্টেশ্যনত যিখিনি প্ৰব্লেম আহিছে বা ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে যিখিনি প্ৰব্লেম আহিছে সেইখিনিৰ ওপৰত কুৱেশ্যন আহিব পাৰে তাৰপিছতে তেনেকৈ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত কি হৈছে ইণ্ডাষ্ট্ৰি যেতিয়া আমি বঢ়াবলৈ যাওঁ ডেভেলপমেণ্টৰ কাৰণে তেতিয়াহ'লে কি হয় আমাৰ এনভাইৰমেণ্টৰ ওপৰত ই ইম্পেক্ট কৰে এনভাইৰমেণ্টেল কিছুমান ডিগ্ৰেডেশ্যন হৈ যায় গতিকে সেইখিনি বস্তু কেনেকৈ গভৰ্ণমেণ্টে সেই চেলেঞ্জখিনি কেনেকৈ গভৰ্ণমেণ্টে হেণ্ডেল কৰিব বা তাৰ কি সলিউশ্যন আছে এইখিনিৰ ওপৰত কুৱেশ্যন আহিব পাৰে ছাৰ্ভিচ ছেক্টৰৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে যেনেকৈ এটা GST যিটো এমেণ্ডমেণ্ট হ'ল 101 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট GST গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স লগোৱা গ'ল সেইটোৰ ওপৰত যিখিনি এতিয়া প্ৰব্লেম আহিছে যিখিনি চেলেঞ্জ আহিছে সেইখিনি বস্তু গভৰ্ণমেণ্টে কেনেকৈ হেণ্ডেল কৰিছে তাৰপিছতে যেনেকৈ ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান পলিচি বনাইছে তাৰ যিখিনি লিমিট সেইখিনি ইনক্ৰিজ কৰিছে ক'ৰবাত 75% ক'ৰবাত 26% ক'ৰবাত 100% তলৈ লৈ গৈছে তেতিয়াহ'লে সেইখিনিৰ পৰা যিখিনি আমাৰ প্ৰব্লেম বা চেলেঞ্জ এৰাইজ হৈছে এইখিনি টপিকৰ ওপৰতো কিছুমান কুৱেশ্যন এৰাইজ হোৱা দেখা যায় তাৰপিছতে ৰোল অফ NGO আৰু যিখিনি নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন আছে বা যিখিনি ছেল্ফ হেল্প গ্ৰুপ আছে এছ'চিয়েশ্যন আছে সেইখিনিয়ে ডেভেলপমেণ্টত কেনেকৈ হেল্প কৰিব পাৰে তাৰ ওপৰত কুৱেশ্যন এৰাইজ হোৱা দেখা যায় গতিকে সেইখিনি বস্তুৰ ওপৰতো ভালকৈ ফ'কাছ ৰাখিব লাগিব যেনেকৈ ছেল্ফ হেল্প গ্ৰুপ বা ওপৰত কুৱেশ্যন আহিছে তাৰপাছতে ছেল্ফ হেল্প গ্ৰুপ বেংক লিংকিং প্ৰগ্ৰাম সেইটোৰ ওপৰতো কুৱেশ্যন আহিছে তাৰপিছতে সেই যিবিলাক NGOৰ যেনেকৈ মাজতে যেতিয়া অলপ ইছ্যু আহিছিলে যে ফৰেইন ফাণ্ডিঙৰ ওপৰত লৈ পেলাই কিছুমান ইছ্যু এৰাইজ হৈছিলে ফৰেইন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্ট ৰুলছবিলাক চেঞ্জ কৰা গ'ল গতিকে সেই ইছ্যুটোক লৈ পেলাই NGOৰ ওপৰত কুৱেশ্যন আহিছিলে গতিকে এই ডাইনেমিক যিবিলাক ইছ্যু এৰাইজ হৈ থাকে সেইখিনিৰ ওপৰত বেছি ফ'কাছ কৰিব লাগিব কনচেপ্টখিনি ক্লিয়াৰ কৰি লৈ তাৰপাছতে আমি তাৰ ডাইনেমিক যিখিনি ইছ্যু সেইখিনিৰ ওপৰত বেছি ফ'কাছ ৰাখিবই লাগিব নেক্সট আহিলোঁ ছ'চিয়েল জাষ্টিছৰ নেক্সট টপিকটো হৈছে গভৰ্ণমেণ্ট স্কিমছ যিখিনি গভৰ্ণমেণ্টৰ ৱেলফেয়াৰ স্কিমছ আছে সেইখিনিৰ ওপৰতো বহুতখিনি কুৱেশ্যন আহে আমি চিলেবাছত কি আছে ফাৰ্ষ্টত চাই লওঁ ৱেলফেয়াৰ স্কিমছ ফৰ ভালনাৰেবল ছেকশ্যনছ অফ দি পপুলেশ্যন বাই দি চেণ্টাৰ এণ্ড ষ্টেটছ and performance of these schemes, mechanism and laws, institutions and bodies constituted for the protection and betterment of this section. যিখিনি weaker section, society যিখিনি weaker section, সেইখিনিৰ upliftmentor কাৰণে গভৰ্ণমেণ্টে স্কিম উলিয়াইছে সেইখিনিৰ ওপৰত বা সেইখিনি ইমপ্লিমেণ্টেশ্যনৰ যিখিনি প্ৰচেছ বা পাৰফৰ্মেঞ্চ এইখিনিৰ ওপৰত বহুতখিনি ফ'কাছ দিয়া দেখা যায় তাৰ পাছতে আহিলে issues relating to development and management of social sector and social services relating to health, education and human rights. এতিয়া দুইটা টপিক আমি সেপাৰেটকৈ চাম প্ৰথমতে ৱেলফেয়াৰ স্কিমৰ ক্ষেত্ৰত কি লাষ্ট 7 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তাৰ পৰা আপোনালোকক এটা আইডিয়া দিব বিচাৰিছোঁ প্ৰথমতে অল ফ্লেগশ্বিপ স্কিম আয়ুষ্মান ভাৰত হওক বা জেম ট্ৰিনিটি আছিলে এনেকুৱা ধৰণৰ যিখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম সেইখিনিৰ ওপৰত ভাল কুৱেশ্যন এৰাইজ হয় তাৰ ইমপ্লিমেণ্টেশ্যনক লৈয়ে হওক বা পাৰফৰ্মেঞ্চৰ লৈয়ে হওক সেইখিনিৰ ওপৰত কুৱেশ্যন এৰাইজ হোৱা দেখা যায় তাৰ পাছতে এই কিছুমান কুৱেশ্যন আমি আকৌ দেখিছোঁ যিখিনি প্ৰচেছ যিখিনি ডেভেলপমেণ্টেল বা প্লানিঙৰ যিখিনি প্ৰচেছ তাৰ ওপৰত কুৱেশ্যন কিছুমান আহে যেনেকৈ মাল্টি লেভেল প্লানিং হওক বটম আপ যিটো এপ্ৰ'চ নীতি আয়োগ অহাৰ পিছত এইটো প্লানিঙৰ যিটো প্ৰচেছটো চেঞ্জ কৰা গ'ল তাৰপিছতে যিখিনি পাব্লিক পলিচি ইমপ্লিমেণ্টেশ্যনত বা প্ৰচেছখিনি কেনেকৈ কৰা যায় সেইখিনিৰ ওপৰত কুৱেশ্যন আহে তাৰপাছতে নেক্সট যিটো হেল্থ এডুকেশ্যন আৰু হিউমেন ৰাইটছক লৈ পেলাই যিখিনি কুৱেশ্যন আহে তাত মষ্টলি নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ ওপৰত কুৱেশ্যন অহা দেখা যায় হিউমেন ৰাইটছ কমিশ্যনক যেনেকৈ এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন হিচাপে বনাই দি বাকী যেনেকৈ যিখিনি আমাৰ ভালনাৰেবল ছেকশ্যন আছে নেশ্যনেল কমিশ্যন ফৰ ST SC নেশ্যনেল কমিশ্যন ফৰ ওমেন এই গোটেইখিনিকে এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন
নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ আণ্ডাৰত ভৰাই দিলে কেনেকুৱা হয়, তেনেকুৱা ধৰণৰ এটা কনচেপচুৱেল কুৱেশ্যন এবাৰ তেনেকুৱা এটা কনচেপচুৱেল কুৱেশ্যন আহিছিলে। তাৰপাছতে হেল্থৰ ওপৰত হেল্থ ফৰ অল আৰু হেল্থৰ যিখিনি আয়ুষ্মান ভাৰত মই কৈছোঁ যেনেকৈ এনেকুৱা ধৰণৰ কুৱেশ্যন, এনেকুৱা ধৰণৰ যিখিনি স্কিম আছে তেনেকুৱা ধৰণৰ স্কিমৰ ওপৰতো কুৱেশ্যন আহিছে। এডুকেশ্যনৰ ক্ষেত্ৰত নেশ্যনেল এডুকেশ্যন পলিচি, 3 লেংগুৱেজ পলিচি, এইখিনি যিখিনি চেলেঞ্জ আহিছে নেশ্যনেল এডুকেশ্যন পলিচি ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে কিছু ষ্টেটে 3 লেংগুৱেজ পলিচিটো একচেপ্ট নাই কৰা বা তেনেকুৱা ধৰণৰ যিখিনি প্ৰব্লেম আহিছে সেইখিনিৰ ওপৰত আমাৰ যিটো এডুকেশ্যন ছিষ্টেম সেই এডুকেশ্যন ছিষ্টেমটোৰ ওপৰত কুৱেশ্যন কিছুমান এৰাইজ হোৱা দেখা গৈছে। গতিকে আমি এই বস্তুখিনি ফ'কাছ ৰাখি আমাৰ প্ৰিপেৰেশ্যনটো কৰি যাব লাগিব। তাৰপিছৰ টপিকটোলৈ আহিলোঁ। তাত আছে ছ'চিয়েল ইছ্যুজ, আকৌ ইছ্যুজ ৰিলেটিং টু পভাৰ্টি এণ্ড হাংগাৰ। ইয়াত APSC ক্ষেত্ৰত উইথ এমফাচিছ অন আছাম দিয়া হৈছে। অসমৰ কিছুমান কুৱেশ্যন যিখিনি অসমৰ পেজখন পেপাৰ সেইখনত স্পেচিফিকেলি আহিবই, কিন্তু ছ'চিয়েল জাষ্টিছৰ ইয়াত আমি অসমৰ স্পেচিফিক যিখিনি পভাৰ্টি বা হাংগাৰৰ যিখিনি ইছ্যু সেইখিনি আমি অলপ স্পেচিফিকেলি পঢ়িব লাগিব। UPSCৰ যিখিনি কুৱেশ্যন আগতে আহিছে তাত মই আপোনালোকক দেখুৱাই দিছোঁ মিলেনিয়াম ডেভেলপমেণ্ট গ'ল, যিটো ইউনাইটেড নেশ্যনছৰ যিটো মিলেনিয়াম ডেভেলপমেণ্ট গ'লছ, এই গ'লছখিনি আমি কিমান এচিভ কৰিব পাৰিছোঁ সেইখিনিৰ ওপৰত কুৱেশ্যন বা সেইখিনিৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছে। হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স বহুত ইম্পৰ্টেণ্ট হয়। তাৰপাছতে যিখিনি পভাৰ্টি আৰু হাংগাৰ এইখিনি কেনেকৈ এষ্টিমেট কৰা যায়, বিভিন্ন ধৰণৰ এষ্টিমেটৰ মেথডলজি আছে, যেনেকৈ কিছুমানে ৰংগৰাজন কমিটিৰ ৰেকমেণ্ডেশ্যনৰ ওপৰত ভিত্তি কৰি পেলাই লয়। তাৰপিছতে টেণ্ডুলকাৰ কমিটি, টেণ্ডুলকাৰ মেথডলজি বুলি কোৱা হয়, চবৰে বেলেগ বেলেগ মেথডলজি ইউজ কৰে, বা ৱৰ্ল্ড বেংকৰ যিটো মেথডলজি সেইটো অলপ বেলেগ হয়, এছিয়ান ডেভেলপমেণ্ট বেংকৰ যিটো মেথডলজি সেইটো বেলেগ হয়। তো এইখিনি ক্ষেত্ৰত যিখিনি মেথডলজি এষ্টিমেটছৰ ক্ষেত্ৰত যিখিনি মেথডলজি আহে সেইখিনিত কেনেকৈ এষ্টিমেশ্যনখিনি কৰা যায় সেইখিনিৰ ওপৰত কুৱেশ্যন আগে অহা দেখা গৈছে। তাৰপাছতে পভাৰ্টি এলিভিয়েশ্যনৰ যিখিনি প্ৰগ্ৰাম গভৰ্ণমেণ্টে ৰাখিছে সেইখিনি ইমপ্লিমেণ্টেশ্যনত কেনেকৈ প্ৰব্লেম কৰিছে, বা হাংগাৰ বা পভাৰ্টিয়ে ডেভেলপমেণ্টত কেনেকৈ এটা অন্তৰায় হিচাপে থিয় দিছে সেইখিনিৰ ওপৰতো কুৱেশ্যন কিছুমান আগতে আহিছে। গতিকে পভাৰ্টি আৰু হাংগাৰৰ ওপৰত অলপ ফ'কাছ ৰাখিব লাগিব। কুৱেশ্যন কিছুমান অহা দেখা যায়, যেনেকৈ ইউনাইটেড নেশ্যনছৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স, তাৰপাছতে গ্ল'বেল হাংগাৰ ইণ্ডেক্স, এইখিনিৰ ওপৰত ভালে কিছু কুৱেশ্যন অহা দেখা গৈছে। এই টপিকটো অলপ ইম্পৰ্টেণ্ট হ'ব, যিহেতু 2020 আমাৰ ৰুৰেল যিটো পভাৰ্টি সেইটো আকৌ ইনক্ৰিজ হোৱা এটা ৰিপৰ্ট আহিছে ডিউ টু এই পেণ্ডেমিক চিটুৱেশ্যন। গতিকে সেই তেনেকুৱা ধৰণৰ কিছুমান টপিক আমি ভালকৈ ষ্টাডি কৰিব লাগিব। তেনেকুৱা ধৰণৰ কুৱেশ্যন এৰিয়াৰ পৰা কিন্তু কুৱেশ্যন অহাৰ পৰা চান্স আছে, যিহেতু পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে বহুতখিনি আনএমপ্লয়মেণ্ট বাঢ়ি গ'ল। তাৰপিছতে পভাৰ্টি বিল' পভাৰ্টি লাইনত বহুতখিনি মানুহ আকৌ এতিয়া যিটো পেণ্ডেমিক গুচি যোৱাৰ এটা ৰিপৰ্ট আহিছে। গতিকে সেইখিনি বস্তু আমি ভালকৈ ষ্টাডি কৰিব লাগিব। তাৰপাছতে আহিলে গভাৰ্নেন্স পাৰ্ট। গভাৰ্নেন্সত চিলেবাছত কি দিছে এবাৰ চাই লৈছোঁ। ইম্পৰ্টেণ্ট এছপেক্টছ অফ গভাৰ্নেন্স, ট্ৰান্সপাৰেঞ্চি, একাউণ্টেবিলিটি, ই গভাৰ্নেন্স, এপ্লিকেশ্যনছ, মডেলছ এণ্ড ছাকচেছেছ। তাৰপিছতে আহিলে লিমিটেশ্যনছ এণ্ড পটেঞ্চিয়েল। নেক্সটত আছে চিটিজেন চাৰ্টাৰ্ছ, ট্ৰান্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটি এণ্ড ইনষ্টিটিউচনেল এণ্ড আদাৰ মেজাৰ্ছ। ইয়াতো একেই, APSC ক্ষেত্ৰত স্পেচিয়েল এমফাচিছ অন আছাম বুলি দিয়া আছে। ইয়াত গভাৰ্নেন্সত মেইনলি কিখিনি পইণ্টৰ ওপৰত বেছি ফ'কাছ আছে সেইখিনি আমি আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। গভাৰ্নেন্স বুলি ক'লে স্পেচিয়েলি গুড গভাৰ্নেন্স কনচেপ্টটোৰ ওপৰত কুৱেশ্যন আহিছে। যেনেকৈ ই গভাৰ্নেন্স বুলি ক'লে আমি যিখিনি পলিচি সেইখিনি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যিটো ৰেভলিউশ্যন সেইটোৰ প্ৰয়োজন আছে। গতিকে ডিজিটেল ইণ্ডিয়াৰ কথা আহি যাব। তাৰপাছতে কুৱেশ্যন কিছুমান এৰাইজ হৈছে বিভিন্ন ধৰণৰ যিখিনি ছাৰ্ভে ৰিপৰ্টছ বা ইণ্ডেক্স আছে, যেনেকৈ কৰাপশ্যন ইণ্ডেক্স, কিছুমান বিশেষ স্কেম বা স্কেণ্ডেল, তাৰ পৰা আমি কি লেচন লাৰ্ণ কৰিলোঁ তাৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। যেনেকৈ কৰ্পৰেট গভাৰ্নেন্সৰ ওপৰত সত্যম যিটো স্কেম আছিলে, সত্যমৰ যিটো স্কেম আছিলে সেইটোৰ ওপৰত কুৱেশ্যন আহিছে আগতে। তাৰপিছতে গভাৰ্নেন্সৰ ওপৰত লেটেষ্ট বিলছ আৰু এক্টছ ইমপ্লিমেণ্ট হৈছে সেইখিনিৰ ওপৰত, নন ষ্টেট যিখিনি এক্টৰ আছে যেনেকৈ NGO তাৰ ৰোল কি আছে সেইখিনিৰ ওপৰতো কুৱেশ্যন অহা দেখা গৈছে। এই বস্তুখিনিৰ ওপৰত ভালকৈ ফ'কাছ কৰি ষ্টাডিটো ৰাখিব লাগিব। তাৰপিছতে চিটিজেন চাৰ্টাৰ কিমান এফেক্টিভ হয় বা তাৰ লিমিটেশ্যনছখিনি কি আছে এইখিনিৰ ওপৰত কুৱেশ্যন
দুই এটা কুৱেশ্যন অহা দেখা গৈছে, বৰ বিশেষ ইয়াত ইমান ফ'কাছ দেখা যোৱা নাই। গতিকে চিটিজেন চাৰ্টাৰটো আমি বেচিকেলি এটা বেচিক কনচেপ্টটো আমি ক্লিয়াৰ কৰি ৰাখিব লাগিব। তাৰ পাছতে আহিলোঁ গভাৰ্নেন্সৰ নেক্সট পাৰ্টটোলৈ, সেইটো হৈছে ৰোল অফ চিভিল চাৰ্ভেণ্ট। ৰোল অফ চিভিল চাৰ্ভেণ্ট ইন ডেম'ক্ৰেচি। ইয়াতো বেছি কুৱেশ্যন এৰাইজ হোৱা দেখা নাযায়। ডেভেলপমেণ্টত চিভিল চাৰ্ভেণ্টৰ ৰোল কি আছে বা চিভিল ছাৰ্ভিচত যিখিনি ৰিফৰ্মছৰ প্ৰয়োজন আছে সেইখিনিৰ ওপৰত কিছুমান কুৱেশ্যন আহে। গতিকে ইয়াত এটা জেনেৰেল আইডিয়া আমি ডেভেলপ কৰিলে ছাফিচিয়েণ্ট হ'ব বুলি মই ভাবোঁ। তাৰ লাষ্টৰ পাৰ্টটোলৈ আহিছোঁ। ইয়াত আছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পাৰ্টটো আমি তেনেকৈ ডিভাইড কৰিছোঁ। প্ৰথম পইণ্টটো আপোনালোকক আমি দিছোঁ, সেইটো হৈছে ইণ্ডিয়া এণ্ড ইটছ নেবাৰহুড ৰিলেশ্যনছ। নেবাৰহুড বুলি ক'লে আমি কি বুজোঁ? আমাৰ ইণ্ডিয়াৰ চাৰিওপাশৰ যিখিনি নেবাৰিং কাণ্ট্ৰিজ আছে সেইখিনিৰ ওপৰত আমাৰ কুৱেশ্যন এৰাইজ হয়, বা সিহঁতৰ সেইখিনি দেশৰ লগত আমাৰ কেনেকুৱা ৰিলেশ্যন বা কি ইছ্যু আছে তাৰ সেইখিনিৰ ওপৰত, বা কেনেকুৱা ধৰণৰ এগ্ৰিমেণ্ট আমাৰ লগত আছে, কিখিনি ইছ্যু বৰ্তমান চলি আছে, আগতে কেনেকুৱাকৈ বস্তুখিনি আহিছিলে, গোটেই বস্তুখিনি আমি এটা ডিটেইল এনালাইচিছ কৰিব লাগিব। স্পেচিফিকেলি কুৱেশ্যন ক'ৰ পৰা এৰাইজ হয়? চাইনা, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপছ আৰু যিটো আমাৰ ইণ্ডিয়ান অ'চেন ৰিজন, তাৰ যিকোনো ধৰণৰ ইণ্ডিয়ান অ'চেনত যিকোনো ধৰণৰ ডেভেলপমেণ্ট যেতিয়া হ'ব সেইটোৰ ওপৰত কিন্তু কুৱেশ্যন এক্সপেক্ট কৰিব পাৰি। গতিকে নেবাৰ বুলি ক'লে আমি এইকেইখন কাণ্ট্ৰিক বিশেষকৈ ফ'কাছ কৰিব লাগিব। ইয়াৰ লগতে নেপাল আৰু ভূটান আছে, কিন্তু ভূটান বা নেপালৰ টপিকৰ ওপৰত ইমান কুৱেশ্যন এৰাইজ হোৱা দেখা নাযায়। তাৰপিছতে কিছুমান জেনেৰেল কনচেপ্ট আমাৰ যিখিনি ফৰেন পলিচিৰ ওপৰত, আমাৰ ইণ্ডিয়ান ফৰেন পলিচি, জেনেৰেল কনচেপ্ট কিছুমান ইণ্ডিয়ান ফৰেন পলিচি, তাৰ ওপৰতো কিছুমান কুৱেশ্যন আমি অহা দেখা পাওঁ। সেইখিনি হৈছে যেনেকৈ আমাৰ যিটো পঞ্চশীল নীতি, নন এলাইনমেণ্ট মুভমেণ্ট, তাৰপিছতে গুজৰাট ডক্ট্ৰিন হওক, এনাৰ্জি পলিচি বা নিউক্লিয়াৰ পলিচি, তাৰপিছতে লুক ইষ্ট পলিচি, যিটো এতিয়া এক্ট ইষ্ট পলিচি বুলি কোৱা যায়। তাৰপাছতে আমাৰ ইণ্ডিয়াৰ যিটো ৰিজনেল ছেটেলাইট ইণ্ডিয়াই লঞ্চ কৰিছিলে, নেভিগেশ্যনেল ছেটেলাইট, সেইটোৰ ওপৰত কুৱেশ্যন আহিছে। যি বছৰ লঞ্চ হৈছিলে সেই বছৰে কুৱেশ্যন আহিছে। তাৰপিছতে আমাৰ ইণ্ডিয়াৰ ফৰেন পলিচিৰ ওপৰত বেছ কৰি আমি এজ এ গ্ল'বেল লিডাৰ আমাৰ পজিশ্যন কি, আমি তেনেকুৱা এটা পজিশ্যনলৈ কিবা এটা আশা কৰিব পাৰোঁ নেকি, তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি এৰাইজ হোৱা দেখা পাওঁ। ইণ্ডিয়াৰ নেবাৰহুড ৰিলেশ্যনৰ ক্ষেত্ৰত আমি এই বস্তুখিনি বা আমাৰ ফৰেন পলিচিৰ বেছিক বস্তুখিনি আমি কভাৰ কৰিব লাগিব। তাৰপিছত নেক্সট পইণ্টলৈ আহিলোঁ। তাত আমি ডিভাইড কৰিছোঁ বাইলেটাৰেল যিখিনি আমাৰ এগ্ৰিমেণ্টছ বা বাইলেটাৰেল যিখিনি ৰিলেশ্যন আৰু যিখিনি গ্ৰুপিংছ আছে সেইখিনিৰ ওপৰত। সেইখিনিৰ ক্ষেত্ৰত যিখিনি চিলেবাছ দিছে সেইটো কি আছে? বাইলেটাৰেল, ৰিজনেল এণ্ড গ্ল'বেল গ্ৰুপিংছ এণ্ড এগ্ৰিমেণ্টছ ইনভলভিং ইণ্ডিয়া এণ্ড এফেক্টিং ইণ্ডিয়াছ ইণ্টাৰেষ্ট। য'ত ইণ্ডিয়া ইনভলভ আছে আৰু ইনভলভ নাথাকিলেও য'ত আমাৰ ইণ্ডিয়াৰ ইণ্টাৰেষ্টখিনিক এফেক্ট কৰিছে, তেনেকুৱা ধৰণৰ যিখিনি গ্ৰুপিংছ আছে সেইখিনিৰ ওপৰত আমাৰ কিছুমান কুৱেশ্যন এৰাইজ হোৱা দেখা যায়। যিখিনি বাইলেটাৰেল ৰিলেশ্যন, তাত ফ'কাছ যিখিনি কাণ্ট্ৰিজ আছে সেইখিনিৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ কুৱেশ্যন নৰ্মেলি ক'ৰ পৰা আহে? US হওক, ৰাছিয়া, জাপান, ইজৰাইল, ইৰাণ, মিডল ইষ্টৰ কিছুমান পাৰ্টিকুলাৰ কাণ্ট্ৰিজ আছে, তাত আমাৰ ইণ্ডিয়াৰ কিছুমান ইণ্টাৰেষ্ট আছে। চাউথ ইষ্ট এছিয়াৰ কিছুমান কাণ্ট্ৰি আছে, সেইখিনিতো আমাৰ ইণ্ডিয়াৰ কিছুমান ইণ্টাৰেষ্ট আছে ইনভলভ, গতিকে তাৰ পৰা কিছুমান কুৱেশ্যন আহে। আৰু এটা কুৱেশ্যন আফ্ৰিকান নেশ্যনছ এজ এ হোল আহিছিলে, কিন্তু মষ্টলি আফ্ৰিকান নেশ্যনছৰ ওপৰত ইমান ফ'কাছ কৰা দেখা নাযায়। ব্ৰিক্স বা তেনেধৰণৰ যিখিনি গ্ৰুপিংছ আছে, য'ত চাউথ আফ্ৰিকা বা ব্ৰাজিল এনেকুৱা ধৰণৰ কাণ্ট্ৰিও ইনভলভ আছে, গতিকে তেনেকুৱা ধৰণৰ টপিকো আমি কিছুমান অলপ কভাৰ কৰিব লাগিব। তাৰপিছতে গ্ৰুপিংছৰ ক্ষেত্ৰত আমি যিখিনি স্পেচিয়েলি কুৱেশ্যন এৰাইজ হোৱা এৰিয়া দেখিছোঁ সেইখিনিত এছিয়ান, তাৰপাছতে চাৰ্ক, বিমষ্টেক, নেশ্যনেল ডেভেলপমেণ্টেল বেংক, তাৰপাছতে কোৱাড, য'ত অষ্ট্ৰেলিয়া, জাপান, ইণ্ডিয়া আৰু US ইনভলভ আছে, ইণ্ডিয়ান অ'চেন ৰিজন আৰু ইণ্ডো পেচিফিক যিটো ৰিজন। এইখিনি টপিকৰ ওপৰত কুৱেশ্যন আগুৱাই অহা দেখা গৈছে। কিন্তু মষ্টলি আমি দেখা পাইছোঁ যিখিনি ইছ্যু এৰাইজ হৈ আছে, কাৰেণ্ট ইছ্যু যিখিনি এৰাইজ হৈ আছে সেইখিনিৰ ওপৰতে বেছি UPSCয়ে ফ'কাছ কৰে। আমি নাজানো UPSCয়ে কিমানখিনি ফ'কাছ ৰাখিব এই ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছখিনিত, বাট UPSCৰ ক্ষেত্ৰত এইখিনি ইম্পৰ্টেঞ্চ আছে। তাৰপাছতে আহিছোঁ গ্ৰুপিংছৰ ওপৰত। এফেক্ট অফ পলিচিজ এণ্ড পলিটিক্স অফ ডেভেলপ এণ্ড ডেভেলপিং কাণ্ট্ৰিজ অন ইণ্ডিয়াছ ইণ্টাৰেষ্ট। ডেভেলপ আৰু ডেভেলপিং যিখিনি কাণ্ট্ৰি আছে সিহঁতৰ যিখিনি ফৰেন পলিচিজ
এইখিনি ফৰেন পলিচিয়ে আমাৰ ইণ্ডিয়াৰ ইণ্টাৰেষ্টক কেনেকৈ এফেক্ট যদি কৰিছে তেন্তে তেনেধৰণৰ টপিক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব যেনেকৈ সাউথ চাইনা সি তাৰ ওপৰত কুৱেশ্যন আহিছে ষ্ট্ৰিং অফ পাৰ্লছ যিটো চাইনাৰ পলিচি ষ্ট্ৰিং অফ পাৰ্লছ হাম্বানটোটা গডাৰপোৰ্ট ইণ্ডিয়ান অ'চেনত চাইনাই নিজৰ প্ৰতিপত্তি এষ্টাব্লিছ কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছে সেইখিনিৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছে সেইখিনিয়ে ডাইৰেক্টলি চাবলৈ গ'লে আমাৰ ইণ্ডিয়াক এফেক্ট নকৰে কিন্তু সেই পলিচিয়ে আমাৰ ইণ্ডিয়াৰ ইণ্টাৰেষ্টক কিন্তু এফেক্ট কৰে গতিকে তেনেধৰণৰ কুৱেশ্যন আমি এক্সপেক্ট কৰিব পাৰোঁ যেনেকৈ আফগানিস্তানৰ পৰা এতিয়া ট্ৰুপছ উইড্ৰ হ'বলৈ গৈ আছে তো তেন্তে হ'লে এনেকৈ ইণ্ডিয়া এফেক্টেড হ'ব পাৰে তেনেকৈ আফগানিস্তান আৰু ইণ্ডিয়াৰ মাজত কোন সোমাই আছে পাকিস্তান সোমাই আছে গতিকে পাকিস্তানে সেই ট্ৰুপছ উইড্ৰল হোৱাৰ লগে লগে পাকিস্তানৰ এটা ৰুল আহি যাব পাৰে নেকি বা তালিবানক পাকিস্তানে আমাৰ ইণ্ডিয়াৰ এগেইনষ্টত ইউজ কৰিব পাৰিব নেকি তেনেকুৱা ধৰণৰ কিছুমান আমাৰ ইণ্ডিয়াৰ ইণ্টাৰেষ্টক এই বস্তুবিলাকে ইনডাইৰেক্টলি এফেক্ট কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ ইছ্যু কিছুমান আমাৰ ডাইৰেক্টলি আমি ইণ্ডিয়া ইনভলভ নহ'লেও আমাৰ ইনডাইৰেক্টলি কিন্তু আমাক এফেক্ট কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ কিছুমান পলিচিৰ ওপৰত আমি সদায় ফ'কাছ ৰাখিব লাগিব তাৰপাছতে ইণ্ডিয়ান ডায়াস্প'ৰা এতিয়া যেনেকৈ মিডল ইষ্টত কিছুমান ৱাৰ হৈছে সেই ৱাৰবিলাকৰ কাৰণে আমাৰ ডায়াস্প'ৰাবিলাকক কেনেকৈ এফেক্ট কৰিছে তাৰ কিছুমান কুৱেশ্যন আগতে তাত থকা আমাৰ ইণ্ডিয়ান যিখিনি ডায়াস্প'ৰা কেনেকৈ এফেক্টেড হৈছে তেখেতলোকক আমি কেনেকৈ ৰেস্কিউ কৰিবলগীয়া হৈছে বা আৰু কিছুমান কুৱেশ্যন আহিছে আগতে আমাৰ ইণ্ডিয়ান ডায়াস্প'ৰাটো কিমান ভাইব্ৰেণ্ট হয় ইউ এছ হওক বা ইউৰোপিয়ান কাণ্ট্ৰিজত হওক তাত যিখিনি পলিটিকেল ডিচিজন মেকিঙত আমাৰ ইণ্ডিয়ান যিখিনি ডায়াস্প'ৰাই কেনেকৈ ডিচাইচিভ এটা ৰোল ল'ব পাৰে গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে গতিকে ডায়াস্প'ৰাখিনিৰ ওপৰত আমাৰ ডায়াস্প'ৰাৰ ওপৰতো অলপ ফ'কাছ ৰাখিব লাগিব লাষ্ট পইণ্টলৈ আহিছোঁ সেইটো হৈছে এজেঞ্চিজ ইণ্টাৰনেশ্যনেল যিখিনি এজেঞ্চিজ আছে ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যনছ এজেঞ্চিজ এণ্ড ফ'ৰামছ দেয়াৰ ষ্ট্ৰাকচাৰ এণ্ড মেণ্ডেট সেইখিনিৰ ওপৰত কুৱেশ্যন অহা দেখা যায় যেতিয়া কিছুমান ইছ্যুজ থাকে যেনেকৈ ইউনেস্কোৰ ওপৰত কিছুমান কুৱেশ্যন আহিছিলে যেতিয়া ইউ এছ এ উইড্ৰল কৰিছিলে ইউনেস্কোৰ পৰা নিজকে তেনেকুৱা ধৰণৰ কিছুমান ইছ্যু আহে বেচিকেলি যিখিনি কুৱেশ্যনৰ এৰিয়া হয় সেইখিনি মই আপোনাক কৈ দিছোঁ ইউনাইটেড নেশ্যনছৰ যিখিনি উইংছ আছে গোটেইখিনি আমি ভালকৈ পঢ়িব লাগিব ইউনেস্কো হওক ছিকিউৰিটি কাউঞ্চিল হওক পাৰ্মানেণ্ট ছিটৰ কাৰণে কোনোবাই বা ইণ্ডিয়াই ডিমাণ্ড কৰি আছে সেইখিনিৰ ওপৰত কিছুমান কুৱেশ্যন এৰাইজ হ'ব পাৰে তাৰপিছতে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ ওপৰত কুৱেশ্যন আহিছে ৱৰ্ল্ড বেংকৰ ওপৰত কিছুমান কুৱেশ্যন আহে OECD ওপৰত অপেক যিখিনি অইল এণ্ড পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ তাৰপিছতে এতিয়া লেটেষ্ট যিখিনি পেণ্ডেমিক চিটুৱেশ্যন হোৱাৰ কাৰণে বহুতখিনি ৰুল আহি গৈছে ওপৰত কুৱেশ্যন আগতে আহিছে ৰুলৰ ওপৰত গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি এক্সপেক্ট কৰিব পাৰোঁ গতিকে যিখন চিলেবাছ আমি UPSCয়ে দিছে চিমিলাৰ চিলেবাছ APSCয়ে দিছে গতিকে এই ক্ষেত্ৰত আমি আমাৰ প্ৰিপেৰেশ্যনটো এনেকৈ ভালকৈ আমি চালি জাৰি চাই আগবঢ়াব লাগিব আৰু মই বাৰে বাৰে কৈছোঁ ডাইনেমিক টপিকখিনিয়ে হৈছে UPSCৰ ফেভৰেট এৰিয়া গতিকে আমি বাৰে বাৰে কোৱাৰ পিছতো আপোনালোকে ষ্টেটিক পাৰ্টছত ষ্টিক হৈ নাথাকিব ষ্টেটিক পাৰ্টৰ পৰা কুৱেশ্যন কিন্তু বহুত কম সোধে আপুনি ষ্টেটিক পাৰ্টৰ পৰা কুৱেশ্যন প্ৰায় নাহে বুলি ক'লেও যদি ভুল কৰা নহ'ব গতিকে প্ৰিপেৰেশ্যনটো আপুনি এক্সাম অৰিয়েণ্টেড বেছত কৰক ষ্টেটিকখিনি পঢ়ি আমি মাষ্টাৰ বনি গ'লেও কিন্তু সেইখিনি আমাক একো নিদিয়ে ডাইনেমিক টপিকৰ ওপৰতে কুৱেশ্যন আহিব ডাইনেমিক কুৱেশ্যনখিনিয়ে আমি কভাৰ কৰিব লাগিব তো ঠিক আছে এতিয়া আহিছোঁ আমি লাষ্টৰ পাৰ্টলৈ সেইটো হৈছে যিখিনি ইম্পৰ্টেণ্ট টিপছকেইটা আপোনালোকক মই কি দিব বিচাৰিছোঁ পলিটি পেপাৰ 2ৰ ক্ষেত্ৰত স্পেচিফিকেলি আপোনালোকক কৈছোঁ প্ৰথম পইণ্টটো হৈছে আৰ্টিকলছ কনষ্টিটিউশ্যনৰ আৰ্টিকল এটাৰ পৰা এটা আপোনালোকে সম্পূৰ্ণ মুখস্থ কৰি পেলাওক যিকোনো এটা টপিক কোৱাৰ লগে লগে আৰ্টিকলটো আপোনালোকৰ মনলৈ আহিব লাগিব আপুনি আনচাৰ ৰাইটিং কৰোঁতে আৰ্টিকল মেনশ্যন কৰিবই লাগিব গতিকে আৰ্টিকলটো আপুনি পাহৰি নাযাব গতিকে সম্পূৰ্ণ আৰ্টিকল 400ৰ আশে-পাশে আমাৰ আৰ্টিকল আছে গোটেই আৰ্টিকলটো পইণ্ট বাই হাৰ্ট কৰি দিব তাৰপাছতে আহিলে এমেণ্ডমেণ্টছখিনি যিখিনি মেজৰ এমেণ্ডমেণ্টছ আছে মেজৰ এমেণ্ডমেণ্ট 42 হওক 44 হওক 69 হওক 61 হওক 101st হওক যিখিনি ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট আছে যিখিনি কনষ্টিটিউশ্যনক এটা মেজৰ চেঞ্জ দিছে যিখিনিয়ে কনষ্টিটিউশ্যনত এটা মেজৰ চেঞ্জ দিছে সেই বস্তুখিনি আপোনালোকে ফ'কাছ কৰি পঢ়িব তৃতীয়তে সুপ্ৰিম কোৰ্টৰ যিখিনি লেণ্ডমাৰ্ক ডিচিজন আছে কনষ্টিটিউশ্যনেল বেঞ্চে যিখিনি ডিচিজন দিছে পুৰণা হওক
পুৰণাৰ পৰা ব্লুবেৰী ইউনিয়নৰ হওক কেশৱানন্দ ভাৰতী কেছ হওক বা লেটেষ্ট কোনোবা এটা সুপ্ৰিম কোৰ্টৰ ডিচিজন হওক সম্পূৰ্ণ আপোনালোকে কভাৰ কৰিব লাগিব ইম্পৰ্টেণ্ট যিখিনি টপিকছ আছে তাৰ পাছতে যিখিনি ডাইনেমিক ইস্যু পলিটিকেল এফেয়াৰ্ছত চলি থাকে সেইখিনি আপোনালোকে বা যিকোনো পলিটিকেল এফেয়াৰ্ছত হওক বা ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছত হওক যিখিনি ডাইনেমিক ইস্যু যিখিনি নিউজ পেপাৰ ৰিডিং সেইকাৰণে কৰোঁ সেইকাৰণে কৈছোঁ এই নিউজ পেপাৰ ৰিডিং বহুতেই ইম্পৰ্টেণ্ট হয় ডাইনেমিক যিখিনি ইস্যু চলি আছে সেইখিনি ফ'ল' আপ আপোনালোকে নেৰিব তাৰ লগতে আপোনালোকে বেছিক যিখিনি কনচেপ্ট যিসকলে এতিয়া ইনিচিয়েলি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে তেখেতলোকে বেছিক কনচেপ্টৰ পৰা আৰম্ভ কৰক কিন্তু যিসকলে এতিয়া এইবাৰ এক্সাম এপিয়াৰ হ'ম বুলি ভাবিছে তেখেতলোকে এই পইণ্টকেইটা ভালকৈ ফ'কাছ কৰি পঢ়ি যাব তেন্তেহ'লে পেপাৰ 2 আপোনালোকৰ কাৰণে একোৱেই নহয় মই কৈছোঁ আপোনালোকে ইজিলি এটেম্প কৰিব পাৰিব ইজিলি যিকোনো কুৱেশ্যন আৰু আপোনালোকে যদি এই টিপছকেইটা আপোনালোকে ফ'ল' কৰে প্ৰেডিক্ট কৰি যাব পাৰিব কেনেকুৱা কুৱেশ্যন UPSC বা IPSC আমাক সুধিবলৈ গৈ আছে মই কি লিখিবলৈ গৈ আছোঁ আজিৰ কুৱেশ্যন আজিৰ এক্সামত কি লিখিবলৈ গৈ আছোঁ আপোনালোকে আগতেই প্ৰেডিক্ট কৰি যাব পাৰিব গতিকে ঠিক আছে আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আমি আপোনালোকক আৰু ভিডিঅ' দি থাকিব পাৰোঁ থেংক ইউ ছ' মাছ